নিদিবা Hey guys, good evening. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে। ওয়েলকাম বেক টু মাই চ্যানেল। আৰু আজি হৈছে মঙ্গলবাৰ। এতিয়া সন্ধিয়া লাগি গৈছে আৰু কাইলে ভাবিছো অকনমান ঘৰত পূজা কৰিম বুলি। তো বিকাশত আহিলে আপোনালোকক হেতক পিছত দেখাম বাৰু। এতিয়া উলাই যাম বজাৰলে পূজাৰ অকমা সৰু সুৰা বস্তু বজাৰ কৰিবলৈ আছে তাৰ পিছত আপোনালোকক দেখাই দিম কি কৰো কি নাই চাই থাকিব ভিডিওটো আগলে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু ইফালে আহি পাই গলো হি বজাৰ পণ্ডিতজিয়ে দিয়া লিষ্টৰ মতে গোটেই বজাৰখিনি কৰি ললো আৰু ইয়াতে গোটেই বস্তুখিনি আছে মানে একে গৰুৰ গোবৰলৈকে বেলেগত একো বিচাৰিবলৈ দৰকাৰ নাই মানে তুমি আজি থাকিব পাৰিলা থাকিব পাৰিলে হয় নি কান্দিছিলে নি আজি এই থৈ গৈছে ৰাতি নেৰো মানে কি দুটাই নেৰো আজি এই থৈ গলো হ'ব আমি আহিলো বজাৰৰ পৰা আৰু এতিয়া তুমি কি বনাইছা এবাৰ আকৌ দেখাই দিম দেই আমাৰ ৰান্ধনী আজি বিকাশ দুপৰীয়াৰ পৰাই বনাই আছে ই আহিলে মোৰ হেতুৱে ভাল নিজৰ মানুহে ইমান চাগে মানে হেল্প নকৰিব চাগে যিমান ই কৰি দিয়ে এইফালে ভাত এ কুন্দুলি ভাজি তাৰ পিছত এইফালে দালি চাও দালি দেখাই দিয়া তুমি বনোৱা এ দালি আৰু এইটো হৈছে স্পেশাল পিটিকা অমিতা আৰু কি দিছা আলু অমিতা আলু পিয়াজ আৰু আদা নহৰু আছে আদা আজিলৈকে অমিতা পিটিকা খাই পোৱা নাই আজি ফাৰ্ষ্ট খাম চাওচোন কেনেকুৱা লাগে ন ভাল লাগিলে কেতিয়াবা আকৌ মইও বনাব পাৰিম আৰু এইফালে পল্লৱী ছজনী হোৱাই আছে তাইকো মাতি দিওঁ ভাত খাবলৈ বলা দেখিলি হুলে আকৌ কি হ'ব এটা বহি থাকিব লাগিব নি বলা হৈ গ'ল ভাত বাঢ়িলে বলা অমিতা পিটিকা ধুনীয়া আছে এফালে চোৱা আৰু এইফালে পল্লৱীয়ে কাইলে চলে ভাতুৰে যেটো বনাব তাৰ কাৰণে ময়দাটো মাৰি থওঁ বুলি ক'লে মাৰি থলে বোলে ময়দাখিনি কোমল হৈ থাকে আৰু খাবলৈও টেষ্টি হয় আৰু যেটো কাইলে সোনকালে ৰাতিপুৱা পণ্ডিতজি আহিব 7:30 মানতে পাবহি আৰু এতিয়া সেই কাৰণে ৰেডি কৰি থৈছো আৰু লৰা চলি উঠিবলৈ হলেতো হৈছে আৰু কামেই নহব কেনেকৈ কৰিছে অকনমান দেখাই দিছো চাওকচোন ইয়াত এতিয়া 1 কেজি ময়দা তাত দিছে বেকিং পাউডাৰ বেকিং সোডা দিব লাগে বেকিং সোডা নাই বেকিং পাউডাৰৰ হৈ যায় বেকিং পাউডাৰ দিলা আধা চামুচ তাৰ পিছত দিছা তেল আৰু চেনি আৰু নিমখ আৰু এতিয়া কি দিবা দৈ দিব সিয়ান দাদা আহিলা আৰু ফালেটো দিয়া হাই গৈ দিয়া হাই সব পড়ছে বা এটো দৈ 200 গ্ৰাম দিলে ন আৰু এটো অকনমান আছে এটো কিমান আছিল জানো এটো 135 গ্ৰাম মানে 300 350 গ্ৰাম আৰু এফালে দৈ পেকেটৰ পেক চলিছে পেককে ওলাইছে কুমিয়া পানী নে ঠাণ্ডা পানী এটো ৰেচিপিটো ক'ত শিকিছিলা বিকাশ কোনটো তুমি কি কৰা ৰেচিপি নেকি বেলেগ আৰু এতিয়া আন্দাজ মতে পানী দি মাৰিব লাগিব এটো ঘৰটো বনাই খাব পাৰি আৰু এইফালে আমাৰ পাকঘৰৰ গুটেইখিনি কাম হৈ গ'ল এতিয়া শুই যাওঁ যেটো কাইলে সোনকালে উঠিব লাগিব আপোনালোকক ৰাতিপুৱা লগ পাই আছো হেল্ল' এভৰিৱান গুড মৰ্নিং এতিয়া ৰাতিপুৱা 6:30 মান বাজিছে আৰু উঠা অকণমান দেৰি হ'ল অকণ সোনকালে উঠিব লাগিছিলে মই কিন্তু কালি হোৱা আমাৰ 1:30 মানে বাজিলে 2:30 মানে বাজিলে আৰু ল'ৰা ছোৱালী ইহঁতিকিটাই মানে ইমানেই খেলিছে লগ পাই পেলাই শুবলৈ নাহে গতিকে দেৰি হৈ গ'ল আৰু এতিয়া মই উঠি পেলাই লৰালৰিকে গাটো ধুই ললো জিয়ান শুই আছে জিয়ান গৈছে গা ধুবলৈ আৰু এফালে বিকাশত লাগি আছে তাহাঁতৰ কিবা কামত গতিকে এতিয়া মই প্ৰথমতে ভোককণ ৰেডি কৰি ল'ম যেটো 7:30 মানত পণ্ডিতজি আহিব আহি তেওঁ পূজাৰীখিনি বস্তুখিনি যোগাৰ কৰোঁতে অকণমান যেটো সময় লাগে তেওঁ সোনকালে আহিম বুলি কৈছিলে আৰু পূজা আগবেলা সময়খিনি কৰিলে ভাল বুলি ক'লে গতিকে তেওঁ আহি পাবহি
আৰু ওচৰৰ দুঘৰ আলহী আছে আলহী মানে বৰ বেছি বিশেষ নাই কিন্তু পূজা একেবাৰে সৰুকৈ নিয়ম অকণ কৰিছোঁ পাছত ডাঙৰকৈ কিবা কৰিলে সেয়া কৰিম আৰু এতিয়া যিহেতু নিয়মেই কৰিছোঁ আৰু পূজা যিহেতু মই বহিব লাগিব গতিকে বিকাশহঁতক আগদিনাই মাতিবলগীয়া হ'ল কাৰণ পাকঘৰটো মই চম্ভালিব যিহেতু নোৱাৰিম গতিকে তাহাঁতি থাকিলে মোৰ অকণমান টেনশ্যন এটা কমি থাকিব যে তাহাঁতি আছে কিবা এটা মানে দৰকাৰ হ'লে তাহাঁতি কৰি দিব বা সেনেকুৱা ধৰণৰ অকণমান আৰু তাহাঁতি লাগি আছে আৰু এতিয়া দেৰি নকৰোঁ মই ওলাই মেলি লৈ ভোগকণ ৰেডি কৰি লওঁ তাৰপিছত আজিৰ দিনটো কি কৰোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देवः सर्वकार्येषु सूर्योदयः रोद्रातथा लोकान् आकल्पयन्नः आयोतृणपते मन्त्रिणं क्रियाणं भक्तिनं सुरेश्वरः यद्भुतं महादेवः परिपूर्णभवदेव्यन्तरिक्षो पयोधः पयसोऽस्ति प्रतिशशान्तो समापिता अब आप ये फूल पकड़ के प्रजासु तस्मान् मरिचादे किंचन कर्माण कृताय तन्मे दुर्गे देवताभ्यो नमः स्वाहा जय देवी मंगला काली भद्रकाली कपालिनी दुर्गा शिवा शिवा धात्री स्वाहा स्वाहा सुरानादि बनादि सहिता আৰু এইফালে এতিয়া সকলোখিনি যিটো হৈ গ'ল পণ্ডিতজীক বিদায় দিছোঁ আৰু আমাৰ লগতে বিকাশতেও অকণমান কিবা এটা মাননি দি পেলাই বিদায় দিম কৈছিলে আৰু এইফালে আছে আমাৰ আজিৰ গেষ্ট ওচৰৰ আৰু একদম চবতকৈ ভাল লগা পূজাৰ বস্তুটো এই হৈছে এইটো প্ৰসাদ পূজা ধুনীয়াকৈ হৈ গ'ল আৰু পণ্ডিতজীও গ'ল আৰু এইফালে মেইন চাকি গছত জীয়ানে উঠিয়ে ঢালি দিলে পানী নুমাই গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ খাবলৈ চলে বাটুৰে তাৰপিছত ক্ষীৰ মিঠাই আৰু এইফালে আমাৰ ৰাইজে খাইছে দেই পূজাৰ পিছত আবেলিৰ সময়খিনি ভিডিঅ' কৰা নহ'ল আৰু কাৰণ আমি মানে চবেই জিৰালোঁ যিহেতু ভাগৰ লাগি আছিলে বিৰাট আৰু এতিয়া ৰাতি অকণমান দেখুৱাইছোঁ বিকাশে বনাইছে মাছ বিলাহী জিকাৰ টেঙাৰ জোল যিহেতু দিনত মছলা জাতীয় এইবিলাক ঢেৰ খোৱা হ'ল গতিকে এতিয়া একদম চিম্পলকৈ সেয়া খাবলৈ কাৰণে ৰেডি কৰিছে তাৰপিছত আমাৰ দিনটো আজি খুব ধুনীয়াকৈ পাৰ হ'ল আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই